যোগীজান আঞ্চলিক সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদক হিচাপে কাক কাক নিযুক্তি জ্ঞাপন কৰিছে? সভাপতি হিচাপে খুব এজন ভাল ব্যক্তি আমি নিৰ্বাচন কৰিছে এই যোগীজান আঞ্চলিকে। তেখেতৰ নাম হৈছে জাইদুৰ ৰহমান। তো মোৰ একেবাৰে কাষতে আছে, এখেত হৈছে জাইদুৰ ৰহমান বা যোগীজান আঞ্চলিকৰ সভাপতি। আৰু মোৰ সোঁফালে আছে সম্পাদক, সাধাৰণ সম্পাদক জুৱাইদ আহমেদ। তো তেখেতো এজন ইয়াৰ উদীয়মান প্ৰত্যেকটো সমাজৰ বিভিন্ন কৰ্মত লাগি থকা আৰু দুইজনকে পাই মই ভাবিছোঁ যে এই দুইজন ব্যক্তিয়ে বাঘ-সেনা অসমৰ এই যোগীজান আঞ্চলিকে যাতে হোজাই যিখন জিলা সমিতি বনাব তাক তেখেতলোকে নেতৃত্ব লৈ খুব ধুনীয়া এখন জিলা সমিতি বনাই লৈ যাব। আজি যোগীজান আঞ্চলিক সমিতি গঠন কৰা হৈছে আৰু সেই সমিতিখনৰ 21টা সমিতি গঠন কৰা 21টা দি আৰু সেই সমিতিৰ আপুনি সাধাৰণ সম্পাদক কি ক'ব? পোনপ্ৰথমে মই ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ নাম জুৱাইদ মহম্মদ। মই ভবা নাছিলোঁ যে মই এই যোগীজান আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক হ'ম বুলি। মই ভাবিছিলোঁ মোতকৈ যোগ্য ব্যক্তি বেলেগ আছে আৰু যিহেতু ৰাইজে মোক বিচাৰিছে, ৰাইজৰ মৰম আৰু আশীৰ্বাদত আমি ইমানখিনি কাম কৰিব পাৰিছোঁ। আৰু ৰাইজে বিচৰাত আমাৰ সভাপতি দাদা জাইদুৰ ৰহমান ডাঙৰীয়া তেখেতক ৰাইজে প্ৰস্তাৱ কৰিছে, ৰাইজে সমৰ্থন কৰিছে। গতিকে মোৰ আজি গোটেই দিনৰ পৰা চিঞৰি আছোঁ, কিন্তু ঘোৰাটো ইমান ঠিক নহয়, ডিঙিটো অৱস্থা নাই। মই এটা মেছেজ দিব বিচাৰিছোঁ যোগীজান আঞ্চলিকৰ বিভিন্ন ঠাই ৰাজহুৱা অঞ্চলৰ ৰাইজক মই অনুৰোধ জনাইছোঁ, যোগীজান আঞ্চলিকৰ ভিতৰত এখন দুখন নহয়, অন্ততঃ 15ৰ পৰা 20খন গাঁও আছে। এই গাঁৱৰ উদীয়মান যুৱকক মই অনুৰোধ জনাম যে আপোনালোক ওলাই আহক, আমাৰ লগত শক্তি দিয়ক, বাঘ-সেনা অসম নামৰ সংগঠনত তেওঁলোকে যোগদান কৰক। আমাৰ এটা মঞ্চ পাইছোঁ, ইমান দিনে আমি মঞ্চ পোৱা নাছিলোঁ। আমি লাঞ্ছিত বঞ্চিত মানুহৰ কাষত যাবলৈ হ'লে আমাৰ কোনো মঞ্চ নাছিলে, সেইকাৰণে আমি এখন ধুনীয়া ঠাই পাইছোঁ বাঘ-সেনা নামৰ অসম। এই সংগঠনৰ পৰা আজি এই সংগঠনৰ প্ৰথম আঞ্চলিক গঠন কৰা হৈছে আমাৰ হোজাই জিলাৰ যোগীজান অঞ্চলত। কিন্তু এতিয়াও আমাৰ কেন্দ্ৰীয় কমিটি হোৱা নাই, আঞ্চলিকৰ পৰা গৈ পেলাই আমাৰ লাহে লাহে কেন্দ্ৰীয় কমিটি হ'ব। আৰু এই যিটো যোগীজান আঞ্চলিকৰ যিটো কমিটি গঠন কৰা হৈছে, এইটো কমিটি আমি নাথাকিলেও, আমি এখন পৃথিৱীৰ পৰা যদি বিদায় লৈ লওঁ, এদিন নাথাকিম আমি, কিন্তু সোণালী আখৰেৰে যোগীজান আমলি পুখুৰীৰ নামটো জিলিকি থাকিব, লিখা থাকিব। বাঘ-সেনা অসমৰ জন্ম যোগীজানৰ পৰা হৈছে, কিন্তু আমি এই যোগীজান অঞ্চলৰ উদীয়মান যুৱকক লৈ, হোজাইৰ বিভিন্ন অঞ্চলৰ যুৱকক লৈ হোজাই জিলাৰ বিভিন্ন আঞ্চলিক আমি গঠন কৰিবলৈ অতি কম সময়ৰ ভিতৰত আমি আৰম্ভ কৰিম। আপোনালোকে আমাক সহায় সহযোগ কৰিব। আমি সাজু হৈছোঁ এই মুহূৰ্তত আমি আঞ্চলিকবিলাক গঠন কৰিবৰ কাৰণে। আমি মোটামুটি যদি টাইম পাওঁ, এসপ্তাহ 10 দিনৰ ভিতৰত আমি নীলবাগান আৰু মোৰাজাৰ আঞ্চলিকটো গঠন কৰিম। আৰু কিবা ক'বলগীয়া আছে নেকি?